বন্ধুসকল পুনৰ আপোনালোকৰ নতুন এটা ব্লগলৈ স্বাগতম। ঠিক আছে, আজি কইনাক এটা ভাল বস্তু খুৱাওঁ। ঠিক আছে, তাইৰ যিহেতুকে প্ৰেছাৰ নাই, তাইক পাৰা এটা খুৱাওঁ। আৰু এটা পাৰাত দাম লৈছে 150 টকা। মাংস বেছি নপৰে, 200 গ্ৰামমান মাংস পৰিব। আৰু প্ৰেছাৰ ডাউন হ'লে খাব লাগে পাৰা। কোনোবাই কয়লা কচু খায়, কোনোবাই পাৰা খায়। তাইৰ একেবাৰে প্ৰেছাৰটো নাই, প্ৰেছাৰটো একেবাৰে ল'। তাৰ কাৰণে আজি এটা বজাৰৰ পৰা পাৰা আনিলোঁ। আৰু পাৰাটো বনাম মই বঢ়িয়াকৈ। কইনাক বনাব নিদিওঁ, তাই যিহেতুকে গা একেবাৰে ভাল নাই। মই পাৰাটো বনাম, তাইক খুৱাম দেই। চাই থাকিব আপোনালোকেও ভালদৰে ভিডিঅ'টো সম্পূৰ্ণভাৱে শেষলৈকে চাব। মোনাখনত এনেকৈ আনি থৈ দিছোঁ। আৰু মই বন্ধুসকল পাৰা চাৰা মই তেনেকৈ নামাৰোঁ, কিন্তু আজি মাৰিব লাগিব, উপায় নাই। এইটো পাৰা চাৰা তেনেকৈ মই নামাৰোঁ, তথাপিও আজি মাৰিম আৰু দেই। আপোনালোকে চাই থাকিব ভিডিঅ'টো সম্পূৰ্ণভাৱে। অকল কুটা বাচা হৈ গ'ল। এটা আদা ৰচুন আলু পিঁয়াজ আৰু এটা খুন্দবো কইনাই। ঠিক আছে, তাইক বনাব নেদা আৰু মই বনাম। মই চৰু বৰ্তমান বহাই দিছোঁ, বঢ়িয়াকৈ বনাম আৰু বনাই মেলি তাইক খুৱাম। একেবাৰে প্ৰেছাৰ ডাউন, প্ৰেছাৰৰ কাৰণে পাৰা মাংসটো খুৱাম। সম্পূৰ্ণ হৈ গ'ল। ঠিক আছে, এয়া আৰু আমাৰ মনুখিনি ৰাখি দিছোঁ। আৰু ইয়াতে বহাই দিছোঁ অলপমান ভাত, 1.5 গিলাচ চাউলৰ। সেনেকৈ খাব, মই ঠাণ্ডা ভাত খাম। এইগিলা অলপ চাফা চুফা কৰি দিওঁ হায়ালখান। কল ভাত হৈ গ'ল ৰেডি। ঠিক আছে, আৰু অলপমান টাইম হ'লে তলত অলপ পানী আছে, তাৰপিছত ৰেডি আৰু ভাত। কল পাৰা মাংস খালোঁ। আৰু পাৰা মাংসত এনেকুৱা গৰম, খাই দিওঁ ঠিককৈ গৰম উঠি গৈছে দেহা। কইনাই কৈছে মোৰ গৰম উঠি গৈছে দেহা। মই কৈছোঁ মোৰো গৰম উঠি গৈছে। মই কৈছোঁ মই ৰাতি আৰু নাখাওঁ, তয়ে খাবি, মোক প্ৰটিনৰ দৰকাৰ নাই। অলৰেডি মোৰ প্ৰটিন আছে, কইনাৰ প্ৰটিন নাই, একেবাৰে ক্ষীণমিন। তাই শুকিখিনিয়ে গেছি, যিমান খালেও তাইৰ গাত নালাগে। সেইকাৰণে তাইক পাৰা খুৱাই দিছোঁ আজি। আৰু গৰম উঠি গৈছে মোৰ, এতিয়াও কাণ চান গৰম উঠি আছে। চাই থাকিব ভিডিঅ'বিলাক। আৰু যোনে যোনে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ফেচবুক পেজটো ফ'ল' কৰিব নাপাহৰিব। এনেকুৱা নতুন নতুন সৰু সৰু মিনি ব্লগ পাই থাকিব। আকৌ লগ পাম নেক্সট টপিকত। বাই বাই।